এয়া দেখিছে, এয়া হ'ল এজোপা কোমোৰা গছ, খুব সহজভাৱে উপলব্ধ আৰু একদম সহজভাৱে ৰুই দিলে হৈ যায়। এই কোমোৰা গছ এনেকৈ ধৰণে তেওঁ। নমস্কাৰ বন্ধুসকল, আছোঁ এখন ব্ৰইলাৰ ফাৰ্মত। আপোনালোকক এটা আকৌ চিম্পুল টিপছ লৈ আহিলোঁ। টিপছটো হ'ল আচলতে ছামাৰ মেনেজমেণ্টটোত আপোনালোকে বাহিৰৰ পৰিৱেশটো আচলতে কেনেকৈ ধৰণে ৰাখিব লাগিব, যি বাহিৰৰ পৰিৱেশটো যাতে ভাল হৈ থাকিলে ভিতৰৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে তাৰ এটা মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। নমস্কাৰ বন্ধুসকল, আছোঁ এখন ব্ৰইলাৰ ফাৰ্মত আৰু ফাৰ্মখনৰ কিয় মই ভিডিঅ'টো বনাইছোঁ আপোনালোকক মই কৈ আছোঁ। এই পৰিৱেশটো দেখিছে কিমান সুন্দৰ, আচলতে ইমান ধুনীয়াকৈ গছ গছনি আছে, একদম পূৰা গছ গছনি সেউজীয়া পৰিৱেশৰ মাজত এখন ফাৰ্ম। আচলতে এইখিনি পৰিৱেশটো তেওঁ নিজে বনাই লৈছে। আচলতে এনেকুৱা নহয় যে পৰিৱেশটো আগতে আছিলে। এইফালে কলগছ আছে, দেখিছে গছ গছনি এনেকৈ ধুনীয়াকৈ ৰুইছে। এইখন হ'ল এখন ব্ৰইলাৰ ফাৰ্ম। আচলতে এতিয়া মই গৰম দিনত আছোঁ, পূৰা ছামাৰ ছিজন আৰু সময় একদম দুপৰীয়া, গৰম বহুত পৰিছে। তাৰ কাৰণে মই আপোনালোকক ফাৰ্মখন দেখাইছোঁ যে ফাৰ্মখনৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগে। আচলতে ইমান ধুনীয়া, এয়া দেখিছে পূৰা চাফ চিকুণ হৈ আছে এনেকৈ ধৰণে, একদম পূৰা মুকলি চাৰিওফালে গছ, এফালে বাগান, আৰু ইয়াত দেখিছে গছৰ পৰিৱেশটো ধুনীয়াকৈ ঠাণ্ডা হৈ আছে। আচলতে ফাৰ্মখনৰ এটা পৰিৱেশটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে এনেকৈ ধৰণে তেওঁ কলগছ বা এনেকুৱা ধৰণৰ কিছুমান গছ, আপুনি সোনকালে ডাঙৰ হোৱা কিছুমান গছ তেওঁ ৰুই লৈছে। এয়া দেখিছে গোটেই ফাৰ্মখনৰ পৰিৱেশটো। এয়া দেখিছে, এয়া হ'ল এজোপা কোমোৰা গছ, খুব সহজভাৱে উপলব্ধ আৰু একদম সহজভাৱে ৰুই দিলে হৈ যায়। এই কোমোৰা গছ এনেকৈ ধৰণে তেওঁ ফাৰ্মখনৰ ছাললৈ দি দিছে। আৰু এইটো আপোনালোকেও কৰিব পাৰিব। আপোনালোকৰ এতিয়া আমি প্ৰত্যেককে গ্ৰাম্য অঞ্চলতে আচলতে ফাৰ্মবোৰ কৰোঁ। এনেকুৱা ধৰণে আপোনালোকে কোমোৰা, জাতিলাও বা এনেকুৱা যিকোনো আপুনি ওপৰত ছালৰ ওপৰত দি দিব পাৰে, যাতে ইয়াৰ যিটো ৰ'দৰ ৰশ্মিটো ডাইৰেক্ট মানে ছালখনত নপৰি কোমোৰাখিনি যিটো পাতখিনিয়ে এবজৰ্ব কৰিব পাৰে। আৰু আচলতে হিটটো তেওঁ মেইনটেইন কৰি ৰাখে। দেখিছে ফাৰ্মখনৰ ভিতৰলৈ গৰম ভাৱটো নোসোমায়। কিন্তু এনেকৈ ধৰণে কৰিব পাৰে। ইমান ৰ'দ দেখিছে, বেলি দেখিছে, একদম ইমান কাৰা ৰ'দ। তাৰপিছত আচলতে ফাৰ্মখনৰ ভিতৰত একো ৰ'দ পৰা নাই, একদম ছাঁ। এইফালৰ পৰা চাবলৈ গ'লে আপুনি এইটো পূৰা ৰ'দ, এইফালে পূৰা ৰ'দ দেখিছে, পূৰা ৰ'দ। কিন্তু ফাৰ্মখনত আপুনি চাওক, ফাৰ্মখন পূৰা ছাঁ পৰি আছে। তো এনেকৈ ধৰণে আপোনালোকে কৰিব। পূৰা ধুনীয়াকৈ গছ গছনিৰে তেওঁ ধুনীয়া ফাৰ্মখন আগুৰি ৰাখিছে। তো এনেকৈ ধৰণে আপোনালোকেও কৰিব পাৰে ফাৰ্মখন। ছামাৰ মেনেজমেণ্ট বুলি ক'লে এইবোৰে আচলতে, গৰমটো কেনেকৈ আচলতে মই কণ্ট্ৰল কৰিব পাৰোঁ এইখিনি কথা আমি লক্ষ্য কৰিলে হ'ব। এয়া দেখিছে সুন্দৰ পৰিৱেশ, চাফ চিকুণতাটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। এনেকৈ ধৰণে যদি আপোনালোকে কৰে ফাৰ্মখনত ভাল ৰিজাল্ট পাব পাৰিব। এয়া দেখিছে ইমান সুন্দৰকৈ ধুনীয়াকৈ ৰাখিছে। ভিতৰত আপোনাৰ কোনো মানে গৰম ৰ'দ বা কিবা এনেকুৱা ধৰণৰ সোমোৱা নাই। আচলতে ছাইড পেণ্ডেলৰ কোনো প্ৰয়োজনেই নাই। আমি যিকেইটা আপোনালোকক ছাইড বাৰাণ্ডা বনাবৰ কাৰণে কৈ আছোঁ, সেই বাৰাণ্ডাটোৱে এইখন ফাৰ্মত কোনো প্ৰয়োজন নাই, কিয়নো এই গছ গছনিখিনিয়ে ধুনীয়াকৈ ঠাণ্ডা দি আছে। এয়া, আৰু এইখন হ'ল ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশটো, কিমান ধুনীয়াকৈ ঠাণ্ডা হৈ আছে দেখিছে আপোনালোকে। না ফেন আছে না কিবা আছে। ফেন আছে, দিয়া নাই ন, চুইচ দিয়া নাই, ফেন আছে। ইমান ধুনীয়াকৈ আচলতে ভিতৰতো পৰিৱেশটো চাফ চিকুণ, তথাপিও ঠাণ্ডা। আচলতে মই চাফ চিকুণটো দেখাবলৈ বিচৰা নাই, ঠাণ্ডা পৰিৱেশটো, সেই পৰিৱেশটোৱে দেখাবলৈ বিচাৰিছোঁ। বাহিৰত যেতিয়া গছ গছনি এটা সেউজীয়া পৰিৱেশ থাকে, ফাৰ্মখনৰ পৰিৱেশটো এনেকৈ ধৰণে ঠাণ্ডা হৈ ৰাখে। তো আপোনালোকেও এনেকৈ ধৰণে নিজৰ ফাৰ্মখনত আচলতে যাৰ ফাৰ্মত বেছি ৰ'দ সোমোৱা চান্সেছ থাকে, তেওঁলোকৰ ফাৰ্মত আপোনালোকে এনেকৈ ধৰণে ছাইডত গছ গছনি ৰুই দিব পাৰে, যাতে, আৰু নহ'লে কোমোৰা, জাতিলাও এনেকুৱা ধৰণৰ চাং ওপৰত লগাব পাৰে, যাতে ফাৰ্মখনৰ ভিতৰৰ পৰিৱেশটো ঠাণ্ডা হৈ থাকে আৰু বাৰ্ডে যাতে কমফৰ্টেবল জ'নত দানা পানী খাবলৈ সুবিধা হয়। এয়াই ফাৰ্মখনৰ পৰিৱেশটো মই দেখাই দিলোঁ অলপমান। এয়া এইখন হৈ গ'ল আপোনাৰ কেজ পদ্ধতিৰ ফাৰ্ম, 2 লেয়াৰ কেজ। ওপৰটোত আপোনাৰ ৰোলাৰ আছে আৰু তলৰটোত এনেকৈ ধৰণে পকা কৰা আছে ঢালাই। এইফালে লিকেজ হৈ পিনি গোটেই মলটো গুচি যায় বাহিৰলৈ। এইখনেই ফাৰ্মখন, অকণমান পৰিৱেশটো দেখালোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু 10জনৰ সুবিধা হোৱাকৈ শ্বেয়াৰ কৰি দিব। তো আজি আচলতে ভিডিঅ'টো আছিল ছামাৰ মেনেজমেণ্টৰ। বাই বাই।